হেল্ল' বন্ধুসকল, ভালে আছেনে? মই আজি আপোনালোকক দেখাব গৈ আছোঁ আপোনাৰ ভেটাপাৰা চাৰিআলিৰ পৰা বেলতলা চাৰিআলিলৈকে। ব'লক আমি এতিয়া ভেটাপাৰা চাৰিআলিৰ পৰা বেলতলালৈকে যাওঁ। মই এতিয়া আছোঁ, এইটো ভেটাপাৰা চাৰিআলি মেইন পইণ্ট হয়। ট্ৰাফিক পৰিছে, চ' অলপ ৰখি দিছোঁ। এতিয়া মই লেফ্ট চাইডে গুচি যাম। ভেটাপাৰা চাৰিআলিৰ পৰা লেফ্ট চাইডে গ'লে আপোনাৰ বেলতলা চাৰিআলি পাম। তো এনেকৈ মই বেলতলা পিনে গৈ আছোঁ এতিয়া। তো আপোনালোকৰ বাকী খবৰটো ভাল হ'ব। আপোনাৰ এনেকৈ একচুৱেলি বৰ্তমান ড্ৰেইনবিলাক চাফা কৰি আছে। এইখন আপোনাৰ এইটো ভেটাপাৰা নদী বুলি কয়, এইখন দলং হয়। আপোনাৰ ডাঙৰ নদী মানে গুৱাহাটীৰ কাৰণে নদী হয় সেইটো। এনেকৈ এতিয়া বৰ্তমান গৈ আছোঁ। ৰাস্তাৰে গৈ থাকিলে আপোনাৰ মই ডাইৰেক্ট বেলতলা চাৰিআলি পাম। ৰাস্তাত একচুৱেলি জাম আজি নাই, তো জাম নাথাকিলে ভাল লাগে বাইক চলাই। জাম থাকিলে অলপমান মানে অসুবিধা হয়। গৈ আছোঁ এতিয়া। ৰাস্তাটো ধুনীয়া হয়। আপোনাৰ এইটো ৰাস্তা আপোনাৰ বেলতলাৰ যাবৰ কাৰণে বহুতেই ইজি হয়, বহুত শ্বৰ্টকাট হয় ৰাস্তাটো। ভেটাপাৰাৰ পৰা যদি আপোনালোকে কেতিয়াবা যায় তো এইটো ৰাস্তাতে যাব, তো আপোনালোকৰ কাৰণে বহুত ইজি হ'ব ৰাস্তাটো। একচুৱেলি এইটো ৰাস্তাত বেছি হেৰি নাই, তো বেছি যে ক'ব নালাগে। আপোনাৰ সৰু সৰু ৰাস্তা সোমাই গৈছে ইপিনে ইপিনে। আপোনালোকৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু ভিডিঅ' বনোৱাত অলপ সহায় কৰিব, যাতে আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰ দেখিলে মানে ভিডিঅ' বনাই ভাল লাগিব। এতিয়া এনেকুৱা কৰি গৈ আছোঁ। ৰাইট চাইডে এটা মছজিদ পাম, আপোনাৰ বেলতলা জামি মছজিদ হয়, ডাঙৰ মছজিদ হয়। ইয়াতে আপোনাৰ এইবিলাক বেটাৰী ৰিক্সা হয়। বেলতলা পৰা যেতিয়া আপোনালোকে ভেটাপাৰাৰ ফালে যাব, এইটো একদম আপোনাৰ হাউকুচিলৈকে যায় এইবিলাক বেটাৰী ৰিক্সা। তো ইয়াতে ষ্টেণ্ড কৰে। তো আমি এতিয়া পালোঁ আপোনাৰ বেলতলা মেইন চাৰিআলি, পুলিচ পইণ্ট পাম। এইটোৱে হৈছে বেলতলা মেইন চাৰিআলি হয়। বেলতলা তিনিআলিও বুলি কয় একচুৱেলি, কিন্তু বেলতলা একচুৱেলি চাৰিআলি হয়। আৰু ইপিনৰ পৰা ৰাস্তা আছে, ইপিনৰ পৰা ৰাস্তা আছে, চাৰিওপিনে ৰাস্তা আছে, চাৰিআলি হয়। এইটো পুলিচ পইণ্ট হয়। আমি এতিয়া ৰাইট চাইডে গুচি যাম। তো আপোনাৰ এনেকৈ কৰি আপোনালোকে যদি যায়, এইপিনে আকৌ আপোনাৰ ছায়েন্স মিউজিয়ামো যাব পাৰি, খানাপাৰা যাব পাৰি, বহুত যাব পাৰি। তো এতিয়া আপোনাৰ এইখনেই হৈছে বেলতলা বাজাৰ। তো আপোনালোকৰ কাৰণে
আজি একচুৱেলি বেলতলা বাজাৰ নহয়, বুধবাৰে আপোনাৰ বেলতলা বাজাৰ হয়। তো বুধবাৰে এইপিনে গাড়ী চলাব নোৱাৰি একদমে। তো কেতিয়াবা আপোনালোকক বুধবৰীয়া বাজাৰখন বেলতলা বাজাৰখন দেখাই দিম। তো আপোনাৰ যি বজাৰ নহয় একচুৱেলি তাকো দোকানবিলাক বহিছে। এনেকৈ কৰি গৈ কেনে মই অকণমান আগত গাড়ীখন ঘূৰাই দিম একচুৱেলি। এইটো এটা নতুন বিল্ডিং লেফ্ট চাইডে বনাই আছে, ধুনীয়া বিল্ডিং বনাই আছে। এনেকৈ এতিয়া গৈ আছোঁ। তো আপোনালোকে যদি কেতিয়াবা বেলতলাত আহে, তো আপোনালোকৰ এইখিনি মেইন বেলতলা আপোনাৰ বজাৰ বহা জেগা হয়। ইয়াতে বজাৰবিলাক বহে আপোনাৰ। তো ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ভাল হ'লে ভাল বুলি ক'ব, বেয়া হ'লে বেয়া বুলি ক'ব। ইয়াতে আপোনাৰ সকলো বস্তুৱে পায়, মাছ মাংস চবেই পায়, যি লাগে তাকে পাব। এনেকৈ গৈ কেনে মই আগৰ ইউটাৰ্ণ লৈ ল'ম গাড়ীখন। তো আপোনাৰ মানে আজিলৈকে এইখিনিতে দেখাই দিম। নেক্সট ভিডিঅ'ত আকৌ আগলৈকে গুচি যাম। আপোনালোকে ভালে থাকক বুলি আশা কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিলোঁ। আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ কৰি মোক ছাপোৰ্ট কৰিব, যাতে ভিডিঅ' বনাই থাকিব পাৰোঁ।